অগপ বিজেপিৰ আসন ভাগ বটোৱাৰক লৈ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। অগপৰ প্ৰাৰ্থিত্ব ঘোষণাত কিছু সময় আছে। বিজেপিৰে প্ৰথমলানি আলোচনা সম্পূৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় লানি আলোচনাত লোৱা হ'ব সিদ্ধান্ত, কিন্তু বৰ্তমানলৈকে কোনো সমষ্টিয়ে অগপক এৰি দিয়া নাই। আলোচনাৰ অন্তত আসনক লৈ সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে কেশৱ মহন্তই। এবাৰ মিত্ৰতা হ'ব, কিছু সময় বাকী আছে। প্ৰথমলানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এবাৰ মিত্ৰতা হ'ব। বিশেষকৈ চামগুৰিৰ ৰূপহী অগপদলক এৰি দিছে। চামগুৰিৰ ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে। অগপ বিজেপিৰ আসন ভাগ বটোৱাৰক লৈ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। অগপৰ প্ৰাৰ্থিত্ব ঘোষণাত কিছু সময় আছে। বিজেপিৰে প্ৰথমলানি আলোচনা সম্পূৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় লানি আলোচনাত লোৱা হ'ব সিদ্ধান্ত, কিন্তু বৰ্তমানলৈকে কোনো সমষ্টিয়ে অগপক এৰি দিয়া নাই। আলোচনাৰ অন্তত আসনক লৈ সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে কেশৱ মহন্তই। এবাৰ মিত্ৰতা হ'ব, কিছু সময় বাকী আছে। প্ৰথমলানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এবাৰ মিত্ৰতা হ'ব। বিশেষকৈ চামগুৰিৰ ৰূপহী অগপদলক এৰি দিছে। চামগুৰিৰ ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে। অগপ বিজেপিৰ আসন ভাগ বটোৱাৰক লৈ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। অগপৰ প্ৰাৰ্থিত্ব ঘোষণাত কিছু সময় আছে। বিজেপিৰে প্ৰথমলানি আলোচনা সম্পূৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় লানি আলোচনাত লোৱা হ'ব সিদ্ধান্ত, কিন্তু বৰ্তমানলৈকে কোনো সমষ্টিয়ে অগপক এৰি দিয়া নাই। আলোচনাৰ অন্তত আসনক লৈ সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে কেশৱ মহন্তই। এবাৰ মিত্ৰতা হ'ব, কিছু সময় বাকী আছে। প্ৰথমলানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এবাৰ মিত্ৰতা হ'ব। বিশেষকৈ চামগুৰিৰ ৰূপহী অগপদলক এৰি দিছে। চামগুৰিৰ ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে। অগপ বিজেপিৰ আসন ভাগ বটোৱাৰক লৈ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। অগপৰ প্ৰাৰ্থিত্ব ঘোষণাত কিছু সময় আছে। বিজেপিৰে প্ৰথমলানি আলোচনা সম্পূৰ্ণ হৈছে। দ্বিতীয় আৰু তৃতীয় লানি আলোচনাত লোৱা হ'ব সিদ্ধান্ত, কিন্তু বৰ্তমানলৈকে কোনো সমষ্টিয়ে অগপক এৰি দিয়া নাই। আলোচনাৰ অন্তত আসনক লৈ সিদ্ধান্ত লোৱা হ'ব বুলি মন্তব্য প্ৰদান কৰিছে কেশৱ মহন্তই। এবাৰ মিত্ৰতা হ'ব, কিছু সময় বাকী আছে। প্ৰথমলানি আলোচনা আমাৰ মাজত হৈছে, সৌহাৰ্দ্যপূৰ্ণ আলোচনা, আৰু হয়তো দ্বিতীয় তৃতীয় লানি হ'ব পাৰে। হ'লে এটা চূড়ান্ত ৰূপ পাব আৰু খুব ভাল ধৰণে এবাৰ মিত্ৰতা হ'ব। বিশেষকৈ চামগুৰিৰ ৰূপহী অগপদলক এৰি দিছে। চামগুৰিৰ ৰূপহী এতিয়ালৈকে কোনো আসনে এতিয়ালৈকে এৰি দিছে বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ মিত্ৰ দলৰ ওচৰত প্ৰস্তাৱ আছে।